গুড মৰ্ণিং এভৰিৱান আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ জীৱনৰ ৰংবোৰৰ অন্য এটা ভ্লগলৈ আৰু আজিৰ ভ্লগটোত মই আপোনালোকৰ লগত এটা ধুনীয়া হেল্ডি বেবী ফুড শ্বেয়াৰ কৰিম বেবী ফুড বুলি নহয় আচলতে 1 বছৰৰ পৰাই আপোনালোকে খুৱাব পাৰিব যিসকল শিশুৱে 1 বছৰ সম্পূৰ্ণ কৰিছে সেই 1 বছৰ সম্পূৰ্ণ হোৱা শিশুসকলৰ পৰা আৰম্ভ কৰি যিসকল শিশু মানে স্কুললৈ গৈ আছে সেইসকলেও খাব পাৰিব মানে সেইসকলে ধুনীয়াকৈ স্কুললৈ যোৱা শিশুসকলে টিফিনত বনাই মানে তেওঁলোকেতো বনাই নিনিয়ে মানে মাকসকলে ধুনীয়াকৈ টিফিনত বনাই দিব পাৰিব 1 বছৰৰ পৰা আৰম্ভ কৰি খুৱাব পাৰিব আপোনালোকে ব্ৰেকফাষ্ট হিচাপেও খুৱাব পাৰে বা অকণমান ডাঙৰ বেবী হ'লে ইভিনিং স্নেক হিচাপেও খুৱাব পাৰে মানে ৰুটিৰ এটা ৰেচিপি মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই বিৰক প্ৰায়ে বনাই খুৱাওঁ আৰু তাক বৰ্তমান মই ব্ৰেকফাষ্ট হিচাপে দিওঁ বাৰু কিন্তু যেতিয়া সি স্কুললৈ যাব স্কুলতো মানে মই ধুনীয়াকৈ এনেকৈ বনাই দি পঠিয়াব পাৰিম গতিকে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া মই এটা মিডিয়াম সাইজৰ গাজৰ এটা মিঠা আলু আৰু এটা বিট লৈছোঁ এইখিনি এতিয়া ধুনীয়াকৈ ধুই পেলাই এয়া তিনিওটা মই বেলেগ বেলেগকৈ পিহনাত পিহি ল'লোঁ আৰু আনফালে এয়া কেৰাহীখন গেছত বহাই দিছোঁ কেৰাহীখন গৰম হ'লত তাতে মই দি দিছোঁ অকণমান ঘিখিনি গৰম হ'লত অকণমান মিহি মিহিকৈ কটা পিঁয়াজ দিছোঁ পিঁয়াজখন অকণমান ভাজি লৈছোঁ ভাজি লোৱাৰ পাছতে ৰুকি থোৱা গাজৰ মিঠা আলু আৰু বিটখিনি ইয়াতে দি দিছোঁ অকণমান লৰাই বগৰাই ল'ম তাৰপাছতে ইয়াত মই নামমাত্ৰ নিমখ আৰু অকণমান হালধি দি দিম অকণমান সময় ভাজি ল'ম মানে এইখিনি বস্তু যিহেতু পানী নিচিনা হৈ থাকে পানীৰ ভাৱটো যোৱালৈকে মানে অকণমান সিজিও যাব লাগিব সিজি যোৱালৈকে এইখিনি মই এনেকৈ লৰাই ভাজি থাকিম আৰু এয়া অলপ সময় ভজাৰ পাছত দেখিছেনে হেতাখনত এনেকৈ গোটেইখিনি গোটাকৈ উঠি আহিছে তাৰ মানে এইখিনি হৈ গ'ল এতিয়া এইখিনি মই ধুনীয়াকৈ গেছটো অফ কৰি পেলাই সম্পূৰ্ণৰূপে ঠাণ্ডা হ'বলৈ দিম আৰু এইফালে এইখিনি ঠাণ্ডা হয় মানে মই আটাখিনিও ধুনীয়াকৈ মঠি ল'লোঁ আটা বাৰু গোটেইখিনি নালাগে আমিও খাম সেইকাৰণে বেছিকৈ মাৰিছোঁ আৰু এতিয়া এয়া নিজৰ জোখত এটা আটাৰ লাডু লৈ লৈছোঁ আটাৰ লাডুটো লৈ পেলাই ধুনীয়াকৈ আঙুলিটোৱে এনেকৈ হেঁচি অকণমান গাঁতৰ নিচিনা কৰি লৈছোঁ তাতে যিখিনি মই বিট গাজৰ মিঠা আলুৰ ষ্টাফিং বনাইছিলোঁ সেইখিনি নিজৰ জোখত অলপ ভৰাই দিছোঁ ভৰোৱাৰ পিছত এনেকৈ আটাৰ লাডুটো আকৌ গোল কৰি লৈছোঁ মানে আলু পৰঠা বনাবৰ কাৰণে যিদৰে আলুৰ ষ্টাফিংখিনি ভৰাই পেলাই বন্ধ কৰি লোৱা হয় তেনেকুৱা ধৰণৰ কৰি লৈছোঁ তাৰপিছত নিজৰ জোখত ধুনীয়াকৈ ৰুটিখন বেলি লৈছোঁ আৰু চাবচোন ৰুটিখন বেলোতে খালি অকণমান ফাটি যোৱা নিচিনা হ'ব পাৰে সেইটো একো নাই আৰু মিলি যাব পিছত এনেকৈ ধুনীয়াকৈ নিজৰ হিচাপ মতে ৰুটিখন বেলি লৈছোঁ বহুত বেছি ডাঠ কৰা নাই মই অকণমান পাতলকৈ বেলিছোঁ আৰু এয়া মোৰ ৰুটিখন বেলি হৈ গ'ল তাৰপিছত এয়া মই গেছত টাৱাখন বহাই দিছোঁ তাৰপিছত ৰুটিখন নিজৰ হিচাপত ভাজি গ'লেই হ'ল খালি মই ঘি দি পেলাই ভাজিছোঁ যিহেতু ঘি দিয়াটো বেছি ভাল হয় ৰিফাইন তেল দিয়াটো ইমান বেছি ভাল নহয় সেইকাৰণে মই ঘিতে বনাইছোঁ ঘি দি পেলাই ইলুটি শিলুটি কৰি আৰু গোটেইখিনি এনেকৈ নিজৰ জোখত ধুনীয়াকৈ ভাজি দিলে হৈ যাব আৰু এয়া মোৰ ৰুটিখন ভাজি হৈ গ'ল ভাজি হোৱাৰ পাছত মই এনেকৈ চুৰিখনেৰে এনেকৈ চাৰিফালৰ পৰা এনেকৈ কাটি পেলাই ভাজ কৰি দিছোঁ যিহেতু শিশুৰ কাৰণে বনাইছোঁ তাহাঁতক অকণমান শ্বেপবিলাক যদি ধুনীয়া কৰি দিওঁ তাহাঁতি খাবলৈ ভাল পায় সেইকাৰণে মই এনেকৈ তিনিকুণীয়া কৰি পেলাই তাক কাটি দিছোঁ তেতিয়া আমাৰ বিৰে দেখিবলৈ মানে যদি বস্তুটো দেখিবলৈ অকণমান ধুনীয়া হয় পৰিৱেশনটো ধুনীয়াকৈ কৰোঁ তাহাঁতি খাবলৈ ভাল পায় বছ এয়া মোৰ ৰেডি হৈ গ'ল ধুনীয়াকৈ কাটি দিলোঁ 4 পিচ কৰি পেলাই গোটেইখিনি বাৰু বিৰে নাখায় যিহেতু ৰুটিখন এইখন একদম জোখত বনাবলৈ দিগদাৰ হয় সৰুকৈ সেইকাৰণে অকণমান ডাঙৰকৈ বনালোঁ 4 পিচ কৰি দিলোঁ 4 পিচৰে 2 পিচ এয়া মই বিৰক দিছোঁ আৰু 2 পিচ থাকিব মানে আমি খাই দিম আৰু আপোনালোকেও এইটো ট্ৰাই কৰি চাব পাৰে এয়া তাৰ কাৰণে মই উলিয়াই ল'লোঁ মই তাক 2 পিচ দিছোঁ আৰু লগত অকণমান মই দালি দিছোঁ আপোনালোকে ঘৰত বনোৱা যদি চচ থাকে বা ঘৰত বনোৱা চচ নহ'লেও যদি চচ খাবলৈ ভাল পায় চচৰ লগতো দিব পাৰে বা যিকোনো দালিৰ লগতো দিব পাৰে বা যদি ভাজি খায় ভাজিৰ লগতো দিব পাৰিব ধুনীয়াকৈ আপোনালোকে বনাই দিব 1 বছৰৰ পৰা আৰম্ভ কৰি ডাঙৰ শিশুলৈকে খাব পাৰিব স্কুল যোৱা শিশুসকলকো ধুনীয়াকৈ মাকসকলে টিফিনত বনাই দি পঠিয়াব পাৰিব আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিলে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ আহোঁ ধন্যবাদ